নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত জৰুৰী অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো অনা অসমীয়া ব্যৱসায়ীৰ ষড়যন্ত্ৰত এইবাৰ অসমীয়া ব্যৱসায়ীয়ে প্ৰাণ হেৰুৱাৰ খবৰ আহি পৰিছে যাৰ ফলশ্ৰুতিত দেখিবলৈ পোৱা গৈছে অসমৰ দল সংগঠন জাঙুৰ খাই উঠিছে কিয় এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই নিলয় কুমাৰ আৰু বিকাশ সিসোদিয়া যি কেইগৰাকীৰ ষড়যন্ত্ৰৰ বাবে এগৰাকী অসমীয়া ব্যৱসায়ী পৱন হাজৰিকাই মৃত্যুমুখত পৰিবলগীয়া হল আৰু তাৰ পাছত কিয় পৱন হাজৰিকাই ন্যায় এই পৰ্যন্ত পোৱা নাই বুলি এতিয়া সদৌ অসম ছাত্ৰ সন্থাই প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলৰ বাবে লৈ আহিছো অসমীয়া ব্যৱসায়ী পৱন হাজৰিকাই ন্যায় পাবই লাগিব বুলি এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিয়ে কৰিছে মন্তব্য কিয় এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই অনা অসমীয়া নিলয় কুমাৰ আৰু বিকাশ সিসোদিয়া অসমীয়া বিদ্বেষী এটা চক্ৰই অহৰহ মানসিক নিৰ্যাতন চলাই আহিছিল পৱন হাজৰিকাৰ ওপৰত আৰু তিনি অনা অসমীয়াৰ নিৰ্যাতনৰ বাবে পৱন হাজৰিকাই যি সিদ্ধান্ত ললে সেয়া অসমৰ ৰাইজে মৰ্মে মৰ্মে উপলব্ধি কৰাৰ সময় আহিল বুলি উল্লেখ কৰিলে আসুৱে অসমীয়াৰ মূল শত্ৰু কোন নতুন প্ৰজন্মই চিনি লোৱা উচিত বুলি মন্তব্য প্ৰকাশ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিয়ে পৱন হাজৰিকা অসমৰ এগৰাকী সফল উদ্যোগী আছিল আৰু সমগ্ৰ ঘটনাক লৈ অসমীয়াৰ নিৰাপত্তাৰ প্ৰশ্ন উঠিছে বুলি এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে কৰিছে মন্তব্য আৰু সমগ্ৰ ঘটনাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰি উচিত তদন্তৰ দাবী উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই নিজৰ নোটত স্পষ্টভাৱে তিনিজন অনা অসমীয়া মানুহৰ নাম লিখি থৈ গ'ল পৱন হাজৰিকাই অংকিত কুমাৰ নিলয় আৰু বিকাশ সিসোদিয়া কিন্তু বাকি দুজনক কিয় এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই অসম আৰক্ষীয়ে তাক লৈ উঠিছে প্ৰশ্ন ঘটনাৰ দিনাই ইতিমধ্যে আটক কৰা হ'ল অংকিত নামৰ লোকজনক এটা ইউটিউবাৰক বাহিৰৰ পৰা ধৰি অনা আৰক্ষীয়ে কিয় এই দুজনক ধৰিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে পৱন হাজৰিকাৰ ন্যায় বিচাৰি আসুৰ সভাপতি উৎপল শৰ্মাই কৰিছে মন্তব্য এটা ৰাজ্য জুকাৰি যোৱা ঘটনা টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো এগৰাকী অসমীয়া সফল উদ্যোগী যিগৰাকী উদ্যোগীৰ নাম হৈছে পৱন হাজৰিকা আৰু পৱন হাজৰিকা নামৰ সফল উদ্যোগীগৰাকীৰ লগত তিনিগৰাকীকৈ অনা অসমীয়া ব্যৱসায়ীয়ে ষড়যন্ত্ৰমূলকভাৱে কেতবোৰ কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ষড়যন্ত্ৰ কৰাৰ বাবে এতিয়া পৱন হাজৰিকা নামৰ অসমীয়া উদ্যোগীগৰাকীয়ে অনা অসমীয়াৰ দপদপনি সহ্য কৰিব নোৱাৰি এখন নোট লিখি থৈ বিদায় মাগিবলগীয়া হ'ল আৰু তাৰ পাছতে সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে পৱন হাজৰিকাৰ দৰে এগৰাকী সফল অসমীয়া উদ্যোগীয়ে কিয় এনে কাম কৰিবলগীয়া হ'ল কাৰ ষড়যন্ত্ৰত পৰি এই কাম কৰিবলগীয়া হ'ল সকলো কথা তেওঁ নোটত লিখি থৈ গৈছে আৰু তেওঁৰ নোটখনত থকা কথাবোৰক লৈ অসম আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে অংকুৰ নামৰ এগৰাকীক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছে আন দুগৰাকী নিলয় কুমাৰ আৰু বিকাশ সিসোদিয়াক কিয় এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই অসম আৰক্ষীয়ে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু সমান্তৰালকৈ এই বিষয়টোক লৈ এবাৰ মাত মাতিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ মন্তব্যটো প্ৰথমে টাইম 8 দৰ্শকসকলক শুনাই লৈছো সফল অসমীয়া উদ্যোগীক অসমীয়া বিদ্বেষী এটা চক্ৰই অহৰহ মানসিক নিৰ্যাতন চলাই মৃত্যুৰ মুখলৈ ঠেলি দিছে সেই কথাৰ উপলব্ধি সমগ্ৰ অসমৰ ৰাইজে কৰা উচিত আৰু অসমৰ নতুন প্ৰজন্মই তাৰ পৰা শিক্ষা লোৱা উচিত আচলতে আমাৰ মূল শত্ৰু কোনবোৰ চিনি পাব লাগিব পৱন হাজৰিকা এজন সফল অসমীয়া উদ্যোগী আছিলে সচৰাচৰ আমি অসমীয়া মানুহে যিবোৰ ব্যৱসায় অসমীয়া মানুহৰ দ্বাৰা নহব বুলি এৰাই চলো যিবোৰ ব্যৱসায়ৰ জৰিয়তে অসমৰ অভিভাৱক অভিভাৱিকাৰ কোটি কোটি টকা অসমৰ বাহিৰলৈ ওলাই গৈ আছে সেই ব্যৱসায়ত খুপনি পুতি সেই ব্যৱসায়ত সফল হৈ এটা দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হৈছিলে পৱন হাজৰিকা কিন্তু তেনে এগৰাকী ব্যক্তি তিনিজন অসমীয়া বিদ্বেষী ব্যক্তিৰ কবলত পৰি অহৰহ মানসিক অত্যাচাৰৰ বলি হ'ল তেওঁক মানসিক নিৰ্যাতন চলোৱা হ'ল আৰু শেষত লিখি তেওঁ এই ইহ সংসাৰ এৰি যাবলগীয়া হ'ল এই ঘটনাটোক ব্যৱসায়িক হতাশাগ্ৰস্ততাৰ কাৰণে কৰা সহজভাৱে ল'ব পৰা নাই নোটটোৰ প্ৰতিটো বাক্যত লিখা আছে কি ধৰণেৰে এজন অসমীয়া মানুহ এটা ব্যৱসায়ত সফল হোৱাৰ কাৰণে কিছুমানৰ চকু পুৰিছিলে কি ধৰণেৰে অনা অসমীয়া ব্যৱসায়ীয়ে চলাব নোৱাৰি পলাই পত্ৰং দিয়া এটা উদ্যোগক তেওঁ সফলভাৱে গঢ়ি তুলিছিলে এটা প্ৰশিক্ষণ প্ৰতিষ্ঠানক তেওঁ জীয়াই তুলিছিলে
আৰু তাৰ পিছত কি ধৰণেৰে সেইটো তেওঁৰ পৰা কাঢ়ি নিবৰ কাৰণে ষড়যন্ত্ৰ কৰা হ'ল এই ঘটনাসমূহে অসমৰ নতুন প্ৰজন্মৰ মন মগজু জোকাৰি গৈছে আৰু আমি আটাইতকৈ আচৰিত হৈছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই বিষয়টোত নিৰ্বিকাৰ ভূমিকা দেখি কাৰণ পুনৰ কৈছোঁ এই ঘটনাটো সহজভাৱে আমি এইকাৰণে ল'ব পৰা নাই এই ঘটনাটোৰ লগত নতুন অসমীয়া যুৱ প্ৰজন্মৰ নতুন অসমীয়া ল'ৰা ছোৱালীৰ উদ্যমিতাৰ আকাংক্ষা জড়িত হৈ আছে আমি সভাই সমিতিয়ে সচৰাচৰ গৈ থকা টক শ্ব'ত আলোচনা কৰি থকা প্ৰবন্ধ লিখি থকা যে অসমৰ এটা জাতীয় অৰ্থনীতি গঢ়ি তোলাৰ প্ৰয়োজন আছে সেই জাতীয় অৰ্থনীতিৰ প্ৰশ্নটো ইয়াৰ লগত জড়িত হৈ আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আটাইতকৈ ডাঙৰ কথা অসমত খিলঞ্জীয়া মানুহৰ নিৰাপত্তাৰ প্ৰশ্নটো এই গোটেই বিষয়টোত জড়িত হৈ আছে সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথাটোত আমি হস্তক্ষেপ কৰাটো বিচাৰোঁ স্পষ্টভাৱে তিনিজন অসমীয়া বিদ্বেষী মানুহৰ নাম উল্লেখ কৰা আছে অংকিত কুমাৰ নিলয় আৰু এজন বিকাশ চিচোদিয়া এই তিনিজনৰে অংকিত কুমাৰ বোলাজনক ইতিমধ্যে আটক কৰিছে সোধপোছ কৰি আছে কিন্তু বাকী দুগৰাকীক এতিয়ালৈকে অসম আৰক্ষীয়ে কিয় আটক কৰিবলৈ সক্ষম হোৱা নাই সেই কথাটোত আমাৰ প্ৰশ্ন আছে ভাৰতবৰ্ষৰ কোনোবা এটা প্ৰান্তত কোনোবাই যদি ইউটিউবত এটা কিবা অশ্ৰাব্য কথা কয় অসমৰ পৰা পুলিচ গৈ ধৰি লৈ আহেগৈ ভাৰতবৰ্ষৰ যিকোনো এটা প্ৰান্তত যদি কোনোবাই কাৰোবাক সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত গোচৰ ৰুজু কৰে ভাৰতবৰ্ষত গৈ যিকোনো স্থানত অসমৰ স্মাৰ্ট আৰক্ষীয়ে উঠাই লৈ আহেগৈ কিন্তু তেনেস্থলত এজন অসমীয়া ল'ৰাক মানসিক অত্যাচাৰ কৰি কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া এই বিকাশ চিচোদিয়াই নিলয় বোলাজনক অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই গ্ৰেপ্তাৰ কৰিব পৰা নাই নে সদিচ্ছাৰ অভাৱ আছে এই প্ৰশ্নৰ উত্তৰ লাগিব কাৰণ এই বিকাশ চিচোদিয়া বোলা ব্যক্তিগৰাকীৰ সম্পৰ্কত নানান তথ্য এতিয়া প্ৰকাশ হ'বলৈ আৰম্ভ কৰিছে অসমীয়া বিদ্বেষী মন্তব্য কৰি আছে বুলি বহুজনে কোৱাকুই কৰিবলৈ আৰম্ভ কৰিছে যে তেখেতে অসমীয়া মানুহ ভাল নাপায় বৰ এটা কিহৰ কাৰণে এতিয়ালৈকে আটক কৰা নাই সোধপোছৰ কাৰণেও কিহৰ কাৰণে ধৰা নাই এই কাঠফুলাৰ দৰে অসমৰ সৰ্বত্ৰে গঢ়ি তোলা কোচিং ইনষ্টিটিউটসমূহত অসমৰ ল'ৰা ছোৱালীৰ মাক দেউতাকে নিজৰ জেপৰ ধন ভাঙি লাখ লাখ টকা অসমৰ বাহিৰলৈ পঠিয়াই আছে চৰকাৰে এই বিষয়সমূহত কিন্তু অলপ গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত আচলতে কিবা নীতি নিয়মৰ প্ৰয়োজন আছে নাই এই প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ স্থাপন কৰিবলৈ তাত ফায়াৰ মেনেজমেণ্টৰ ব্যৱস্থা আছে নাই ডিজাষ্টাৰ ৰেছপন্স প্ৰিপেয়াৰনেছ তাত কেনেকুৱা ধৰণৰ হয় নীতি নিয়মবোৰ প্ৰকৃততে তেওঁলোকে অনুসৰণ কৰি স্থাপন কৰিছে নাই বিষয়সমূহৰো তদন্ত হ'ব লাগে আমি দিল্লীত দেখিছোঁ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বেছমেণ্টত লাইব্ৰেৰী আছিলে কৃত্ৰিম বানত পানী সোমাল আৰু তাত মৃত্যুবৰণ কৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীয়ে ইয়াত যিসমূহ বিল্ডিঙত সেই অনুষ্ঠানবোৰ চলি আছে সেইসমূহৰ পৰ্যাপ্ত অনুমতি আছে নে নাই সেইসমূহত সুৰক্ষা ব্যৱস্থা সুনিশ্চিত কৰা হৈছে নাই গোটেই কথাবোৰ তদন্তৰ আওতালৈ আনিব লাগে আৰু বিকাশ চিচোদিয়া আৰু নিলয় নামৰ এই দুগৰাকী ব্যক্তি ভাৰতবৰ্ষৰ যি প্ৰান্ততে পলাই নাথাকক কিয় তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে সোধপোছ কৰিব লাগে আৰু পৱন হাজৰিকাক ন্যায় দিব লাগে অসমতে অসমীয়া ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিবলৈ সাহস নকৰা হ'ব আমি বাহিৰৰ পৰা বিনিয়োগ মাতি আছো এডভান্টেজ আছামৰ কথা কৈ আছো কিন্তু ইয়াৰ পৰিৱেশ তন্ত্ৰটো যদি ডিসএডভান্টেজেস ফৰ আছামিজ হৈ থাকে তেতিয়াহ'লে ইয়াত এডভান্টেজ আছামৰ কথা কৈ লাভ নাই সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্বিকাৰ ভূমিকাক আমি গৰিহণা দিছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু এই গোটেই বিষয়টোক এটা বিক্ষিপ্ত ঘটনা হিচাপে নলৈ সাধাৰণ ঘটনা হিচাপে নলৈ তিনিওগৰাকীকে কৰায়ত্ব কৰি সোধপোছ কৰি পৱন হাজৰিকাক ন্যায় দিব লাগে আৰু উদ্যমিতাৰ জৰিয়তে নিজৰ ভৰিত নিজে থিয় হ'বলৈ সপোন দেখা অসমৰ নতুন প্ৰজন্মটোক সেই সপোনত হেঙাৰ যাতে কোনেও সৃষ্টি কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছোঁ এগৰাকী সফল অসমীয়া উদ্যোগীক অসমীয়া বিদ্বেষী এটা চক্ৰই অহৰহ মানসিক নিৰ্যাতন চলাই মৃত্যুৰ মুখলৈ ঠেলি দিছে সেই কথাৰ উপলব্ধি সমগ্ৰ অসমৰ ৰাইজে কৰা উচিত আৰু অসমৰ নতুন প্ৰজন্মই তাৰ পৰা শিক্ষা লোৱা উচিত আচলতে আমাৰ মূল শত্ৰু কোনবোৰ চিনি পাব লাগিব পৱন হাজৰিকা এজন সফল অসমীয়া উদ্যোগী আছিলে সচৰাচৰ আমি অসমীয়া মানুহে যিবোৰ ব্যৱসায় অসমীয়া মানুহৰ দ্বাৰা নহ'ব বুলি এৰাই চলো যিবোৰ ব্যৱসায়ৰ জৰিয়তে অসমৰ অভিভাৱক অভিভাৱিকাৰ কোটি কোটি টকা অসমৰ বাহিৰলৈ ওলাই গৈ আছে সেই ব্যৱসায়ত খুপনি পুতি সেই ব্যৱসায়ত সফল হৈ এটা দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হৈছিলে পৱন হাজৰিকা কিন্তু তেনে এগৰাকী ব্যক্তি তিনিজন অসমীয়া বিদ্বেষী ব্যক্তিৰ কবলত পৰি অহৰহ মানসিক অত্যাচাৰৰ বলি হ'ল তেওঁক মানসিক নিৰ্যাতন চলোৱা হ'ল আৰু শেষত লিখি তেওঁ এই ইহ সংসাৰ এৰি যাবলগীয়া হ'ল এই ঘটনাটোক ব্যৱসায়িক হতাশাগ্ৰস্ততাৰ কাৰণে কৰা সহজভাৱে ল'ব পৰা নাই নোটটোৰ প্ৰতিটো বাক্যত লিখা আছে কি ধৰণেৰে এজন অসমীয়া মানুহ এটা ব্যৱসায়ত সফল হোৱাৰ কাৰণে কিছুমানৰ চকু পুৰিছিলে কি ধৰণেৰে
অনা অসমীয়া ব্যৱসায়ীয়ে চলাব নোৱাৰি পলাই পত্ৰং দিয়া এটা উদ্যোগক তেওঁ সফলভাৱে গঢ়ি তুলিছিলে, এটা প্ৰশিক্ষণ প্ৰতিষ্ঠানক তেওঁ জীয়াই তুলিছিলে, আৰু তাৰ পিছত কি ধৰণেৰে সেইটো তেওঁৰ পৰা কাঢ়ি নিবৰ কাৰণে ষড়যন্ত্ৰ কৰা হ'ল, এই ঘটনাসমূহে অসমৰ নতুন প্ৰজন্মৰ মন মগজু জোকাৰি গৈছে। আৰু আমি আটাইতকৈ আচৰিত হৈছো অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই বিষয়টোত নিৰ্বিকাৰ ভূমিকা দেখি। কাৰণ পুনৰ কৈছো এই ঘটনাটো সহজভাৱে আমি এইকাৰণে ল'ব পৰা নাই, এই ঘটনাটোৰ লগত নতুন অসমীয়া যুৱ প্ৰজন্মৰ, নতুন অসমীয়া ল'ৰা ছোৱালীৰ উদ্যমিতাৰ আকাংক্ষা জড়িত হৈ আছে। আমি সভাই সমিতিয়ে সচৰাচৰ গৈ থকা, টক শ্ব'ত আলোচনা কৰি থকা, প্ৰবন্ধ লিখি থকা যে অসমৰ এটা জাতীয় অৰ্থনীতি গঢ়ি তোলাৰ প্ৰয়োজন আছে, সেই জাতীয় অৰ্থনীতিৰ প্ৰশ্নটো ইয়াৰ লগত জড়িত হৈ আছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আটাইতকৈ ডাঙৰ কথা, অসমত খিলঞ্জীয়া মানুহৰ নিৰাপত্তাৰ প্ৰশ্নটো এই গোটেই বিষয়টোত জড়িত হৈ আছে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথাটোত আমি হস্তক্ষেপ কৰাটো বিচাৰো। স্পষ্টভাৱে 3জন অসমীয়া বিদ্বেষী মানুহৰ নাম উল্লেখ কৰা আছে, অংকিত কুমাৰ, নিলয় আৰু এজন বিকাশ চিচোদিয়া। এই 3জনৰে অংকিত কুমাৰ বোলাজনক ইতিমধ্যে আটক কৰিছে, সোধপোছ কৰি আছে, কিন্তু বাকী দুগৰাকীক এতিয়ালৈকে অসম আৰক্ষীয়ে কিয় আটক কৰিবলৈ সক্ষম হোৱা নাই?